মাঘৰিটাত AJYCPৰ উত্তাল প্ৰতিবাদ। পেট্ৰল, ডিজেল, ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল যুৱ ছাত্ৰ পৰিষদ। ৰাজ্যত নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধি। আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। ইয়াৰ মাজতেই আজি পেট্ৰল, ডিজেল, জীৱনদায়িনী ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত উত্তাল হৈ পৰিল লিডুৰ আকাশ বতাহ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ AJYCPৰ মাঘৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি লিডুত এক তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে লিডু ৰাজপথত সমদল কৰি মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ জনায়। চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি AJYCPৰ শতাধিক কৰ্মকৰ্তাই হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে সমগ্ৰ লিডু অঞ্চল কঁপাই তোলে প্ৰতিবাদকাৰীসকলে। চৰকাৰৰ যোগান বিভাগ আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা ব্যৱস্থাক কঠোৰ সমালোচনা কৰে সংগঠনটোৱে। যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিয়ে আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আচলতে যিধৰণে অসমৰ সৰ্বসাধাৰণ খিলঞ্জীয়া ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰ গঠন কৰাৰ পিছতেই এই শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে অসমৰ খিলঞ্জীয়া ৰাইজৰ মূৰত ৰামটাঙোন সুধাইছে। পেট্ৰল, ডিজেল, চিলিণ্ডাৰ গেছ আৰু যি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা অত্যাৱশ্যকীয় যি খাদ্য সামগ্ৰী, তাৰ সমান্তৰালভাৱে জীৱনদায়িনী যি ঔষধ, এই ঔষধৰ ওপৰত যিধৰণে মূল্যবৃদ্ধি হৈছে, এই মূল্যবৃদ্ধিয়ে কিন্তু জনসাধাৰণক কোঙা কৰি পেলাইছে। সৰ্বসাধাৰণৰ ৰাইজৰ উন্নয়নৰ কথা কৈ, সকলো দিশৰ কথা কৈ, কিন্তু এই শাসনাধিষ্ঠ চৰকাৰখনে কিন্তু বৰ্তমান ওলোটা খৰ মাৰিছে। পুঁজিপতি গোষ্ঠীক বৰপীৰা পাৰি দিছে, তাৰ সমান্তৰালভাৱে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা কৰিছে আৰু বৰ্তমান মূল্যবৃদ্ধিয়ে কিন্তু আকাশচুম্বী ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছে। তাৰ পিছতো কিন্তু বৰ্তমানৰ চৰকাৰখনৰ বৰমূৰীয়াসকল নিঃশব্দে নীৰৱে শুই আছে। জনসাধাৰণৰ অভাৱ অভিযোগবিলাক দূৰীকৰণ কৰাৰ ক্ষেত্ৰত কিন্তু বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ সমান্তৰালভাৱে এই যি ব্যৱস্থাটোৰ লগত জড়িত জিলা প্ৰশাসন, সমজিলা প্ৰশাসনসকল নীৰৱে আছে। এই খাদ্য বিভাগ, যোগান বিভাগ বুলি কিবা এটা বস্তু যে আছে, এই বস্তুটো থকাতকৈ নথকাই ভাল। যিধৰণে আমি যদি কওঁ মাৰ্ঘেৰিটা সমজিলাত যিধৰণে বস্তুৰ দাম বাঢ়িছে, মতালি বৃদ্ধি পাইছে বেপাৰীসকলৰ, এই যে মধ্যস্থকাৰী বেপাৰীসকলৰ বাবে ৰাইজ কিন্তু আজি হলটেকত পৰিছে। সেইসকলে নিজা মন মৰ্জিত তেখেতসকলে দাম বৃদ্ধি কৰিছে। তাৰ স্বত্তেও কিন্তু আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ যি যোগান বিভাগ, এই যোগান বিভাগে কিন্তু কমিশ্যন ৰাজত ব্যস্ত হৈ পৰিছে। গতিকে আমি এই যোগান বিভাগক আমি সকীয়াই দিছোঁ, অসম চৰকাৰক আমি সকীয়াই দিছোঁ, ভাৰত চৰকাৰক আমি সকীয়াই দিছোঁ। অতি শীঘ্ৰে জনসাধাৰণৰ এই যি সমস্যা, এই সমস্যা শীঘ্ৰে সমাধান কৰক, অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত কিন্তু কঠোৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি বিক্ষোভ কাৰ্যসূচী কৰিছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ যে অত্যাৱশ্যকীয় যিবিলাক আমাৰ সামগ্ৰী আছে, এই সামগ্ৰীৰ মূল্য বৃদ্ধি কিন্তু পূৰ্বৰ তুলনাত বহুত বৃদ্ধি হৈছে। ঔষধ পাতিৰ মূল্য বৃদ্ধি হৈছে। আমাৰ ডিজেল, পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে। এইবিলাক ৰোধ কৰিবৰ কাৰণে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰৰ আমি এটা কথাই আমি ক'ব বিচাৰিছোঁ, চৰকাৰৰ এই আচলতে নীতিবিলাক আমি এইবিলাক সলনি কৰিবলৈ হৈ গৈছে। নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ এই বিষয়াসকলে, বিভাগীয় মন্ত্ৰীসকলে নানা ধৰণৰ আচলতে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে যে অত্যাৱশ্যকীয় সামগ্ৰী, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি এইবিলাক ৰোধ কৰিব বুলি। কিন্তু নিৰ্বাচনৰ শেষ হোৱাৰ পাছতে, গাদী দখল কৰাৰ পাছতে আমি এতিয়া দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰৰ যি এতিয়া নীতি, এই নীতি কিন্তু ৰাইজক কিন্তু ৰামটাঙোন সুধোৱা নীতি দেখিবলৈ পোৱা গৈছে। গতিকে আমি চৰকাৰক আমি সকীয়নি দিছোঁ, যাতে যোগান বিভাগক সকীয়নি দিছোঁ, যাতে পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আমাৰ ঔষধ পাতিৰ যি মূল্য বৃদ্ধি আছে, এই মূল্য বৃদ্ধিসমূহ কিন্তু অনতি বিলম্বে ৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগে। অন্যথা কিন্তু আমাৰ যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন, এই আন্দোলন কিন্তু তীব্ৰ হৈ গৈ থাকিব। ব্যুৰো ৰিপৰ্ট B+,